আশ্বিন মাসে বাপের বাড়ি আসেন ভগবতী। মাননীয় শ্রীযুত বি.কে. শর্মাদেব এখনই ফুলাম গামুছারে সম্বর্ধনা জ্ঞাপন করিব বিবেক বাহিনীর সক্রিয় সদস্য শ্রীযুত মন্টু দাস। ডুমডুমা অঞ্চলৰ বিখ্যাত চিকিৎসক পি.জে. ডেকাদেৱ এখনি ফুলাম গামুছাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব কাৰ্যবাহী সমিতিৰ সদস্য শ্ৰী অৰিজিৎ দাস। ডুমডুমা পৌৰসভাৰ সভানেত্ৰী মাননীয়া শ্রীযুতা কান্তা ভট্টাচার্য মহোদয়ার এখনই ফুলাম গামুছারে সম্বর্ধনা জ্ঞাপন করিব বিবেক বাহিনীর এজন সক্রিয় সদস্য শ্রীযুত রিমন মল্লিক। সেবাশ্রমর প্রাক্তন সভাপতি শ্রীযুত পরিতোষ নন্দী মহাশয় এখনই ফুলাম গামুছারে সম্বর্ধনা জ্ঞাপন করিব আমার সবরক্ষক শ্রীযুত প্রণয় কর্ম। এতিয়া আমার রামকৃষ্ণ সেবাশ্রমর শ্রীযুত দেবল চক্রবর্তী মহোদয় স্বাগত ভাষণ রাখিছে আপোনালোকৰ আগত। তিনি অবদান বলিষ্ঠান রামকৃষ্ণ আপোনালোক সকলোকে কালী পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ এই পবিত্ৰ দিনটোত আমি সকলো লগ হৈছোঁ এটা মহান উদ্দেশ্য লৈ। সমাজৰ দায়িত্বৱান এটা অমৰ মানীয় মৰম ৰাখোঁ আমি। আনৰ বাবে জীৱন যাপন কৰা এয়াই ধৰ্ম, নিজৰ বাবে জীৱন যাপন কৰা এটা অধৰ্ম। এই বাণীবোৰ কেৱল শুনা নহয়, জীৱনত কাৰ্যত ৰূপান্তৰ কৰিবলৈ আজিৰ শীতবস্ত্ৰ বিতৰণ অনুষ্ঠান এই ভাৱধাৰাৰ এটা সৰু প্ৰতিফলন। আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে মাননীয়া পৌৰসভাৰ সভানেত্ৰী শ্ৰীযুতা কান্তা ভট্টাচাৰ্য মহোদয়া, মাননীয় ডক্টৰ পি.কে. শৰ্মা মহোদয়, আমাৰ মাননীয় ডক্টৰ পি.জে. ডেকা মহোদয়, আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময় ব্যয় কৰি আমাৰ মাজত উপস্থিত থাকি আমাক উৎসাহিত কৰাৰ বাবে আপোনালোকক শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমৰ হৈ সম্পাদক শ্ৰীযুত দেৱল চক্ৰৱৰ্তী আপোনালোকক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ আমাৰ সেৱাশ্ৰমৰ সকলো সদস্যা সেৱক আৰু সেৱিকা উভানুধ্যায়ী যাৰ নিষ্ঠা আৰু পৰিশ্ৰমে এই অনুষ্ঠান সফল কৰি তুলিছে। আহক আমি সকলোৱে মিলি স্বামীজীৰ সেই আহ্বানটো সদায় মনত ৰাখোঁ। যিয়ে প্ৰেম কৰে যেইজন সেইজন শ্ৰী কৃষ্ণ। এই শক্তি
এই প্ৰেৰণা এই সেৱা ইহা আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত মহাকালী আমাৰ জীৱনত সুখৰ শান্তি আৰু কল্যাণ দান কৰক, এয়াই মোৰ প্ৰাৰ্থনা। লেখক আমাৰ সকলোৰ প্ৰিয় শিল্পী সাৰ্থক প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই মোৰ বক্তব্য ইয়াতে সামৰণি। গোপাল ঘোষ, চিকিৎসা ডুমডুমা পৌরসভার সভানেত্রী শ্রীযুতা কান্তা ভট্টাচার্য মহোদয়াই দুজন মানুহক কম্বল বিতৰণ কৰিবলৈ লৈছে। স্বপ্না দাস আৰু সুমনা দেৱনাথ। সুমনা দেৱনাথ এইবাৰ লক্ষী প্ৰজা আৰু দীপ্তি দে আপোনালোকে ওচৰলৈ আহক। লক্ষী প্ৰজা আৰু দীপ্তি সেৱাশ্ৰমৰ প্ৰাক্তন সভাপতি আমি কম্বল বিতৰণ কেইমিনিটৰ কাৰণে স্থগিত ৰাখিছো কিছু সময়ৰ বাবে। উপস্থিত থকা আমাৰ ডুমডুমা পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্য, ইয়াত উপস্থিত থকা ডুমডুমাৰ চিকিৎসক শৰ্মা ডাঙৰীয়া, আমাৰ অফিচাৰ কৰ্মচাৰী ডেকা ডাঙৰীয়াক লক্ষ্য কৰি আমাৰ পৰিতোষ মন্ত্ৰী ছাৰ, আমাৰ সেৱাশ্ৰমৰ ডাঙৰীয়া সম্পাদক ডাঙৰীয়াক লক্ষ্য কৰি সেৱাশ্ৰমৰ ভিতৰবগীয়াসকল আৰু ইয়াত উপস্থিত থকা অফিচাৰ আছে। পোনপ্ৰথমে মই আপোনালোক সকলোকে কালী পূজা আৰু দীপাৱলীৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে মা শ্ৰীচৰণক সেৱা জনাই আপোনালোকৰ সকলোৰে মংগল কামনা কৰিছোঁ। ৰামকৃষ্ণ সেৱাশ্ৰম ডুমডুমাই কেৱল আধ্যাত্মিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কাম কৰা নাই। ৰামকৃষ্ণ সেৱাশ্ৰমে সদায় জনকল্যাণৰ কাৰণে কাম কৰি আহিছে। বিভিন্ন সময়ত মেডিকেল কেম্প আদি পতাৰ পৰা আৰম্ভ কৰি এনেধৰণৰ দুখীয়া লোকসকলক সহায় কৰাৰ কাৰণে তেওঁলোকে সদায় উদ্যোগ লৈ আহিছে আৰু মই ভাবোঁ যে ৰামকৃষ্ণ মিছনৰ এইটো অন্যতম এটা প্ৰধান লক্ষ্য, যিটো লক্ষ্যত উপনীত হ'বলৈ মই ভাবোঁ যে এটা সঁচা অন্তৰ লাগিব। আৰু সেইকাৰণে ৰামকৃষ্ণ মিছনে যেতিয়াই ক'ৰবাত দুৰ্যোগ হয়, কিবা বিপদ হয়, যেতিয়াই প্ৰয়োজন হয়, এই সময়ত প্ৰথমে ৰামকৃষ্ণ মিছন তাত থিয় আৰু জনকল্যাণমূলক কাম কাজ কৰে। আৰু এই কামকে অনুসৰণ কৰি মই ভাবোঁ যে ডুমডুমা ৰামকৃষ্ণ সেৱাশ্ৰমে বিভিন্ন ধৰণৰ কল্যাণমূলক কাম কাজ কৰি গৈছে। মই কেইবাবাৰো অনুষ্ঠান এনেধৰণৰ অনুষ্ঠান উপস্থাপনাৰ কাৰ্যক্ৰম হৈছে। মই ৰামকৃষ্ণ সেৱাশ্ৰমৰ সকলো লোকসকলে এনেধৰণৰ সেৱামূলক কাম কৰি থকাৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছোঁ। দীঘলীয়া বক্তব্য নাৰাখোঁ, সকলোকে পুনৰবাৰ দীপাৱলী আৰু কালী পূজাৰ শুভেচ্ছা জনাই বক্তব্য সামৰিছোঁ। ধন্যবাদ। শ্রীযুতা কান্তা ভট্টাচার্য মহোদয় আমার দুই একটা খবর। আজি কালী পূজা প্ৰাক মুহূৰ্তত ৰামকৃষ্ণ সেৱাশ্ৰমে অনুষ্ঠান আৰম্ভ কৰিছে। ইয়াত উপস্থিত আমাৰ মাননীয় বিধায়ক মন্ত্রী পেশওয়ালা দেব, আমার ডুমডুমার সুচিকিৎসক দয়, আমার শর্মাদা আর ডেকা ডাঙরিয়া, আমার পরিতোষ নন্দী স্যার আর আমার ইয়ার উপস্থিত রামকৃষ্ণ মিশনের সমিতির সভাপতি সম্পাদক মহোদয়, লগতে
কালী পূজাৰ শুভেচ্ছা জনালো। ডুমডুমা ৰামকৃষ্ণ মিছন অতি সাধাৰণ এটা জুপুৰীৰ নিচিনাই ঘৰ তেওঁলোকে এই মন্দিৰ প্ৰতিষ্ঠিত কৰিছে আৰু আমি ইয়াৰে লোকেল মানুহ আমি দেখিবলৈ পাইছোঁ যে ক্ৰমে ক্ৰমে তেওঁলোক কাৰ্যসূচী লৈ যিটো মানে তেওঁলোকৰ ৰামকৃষ্ণ মিছনৰ নিয়ম নীতি আছে সেই নিয়ম নীতিৰে তেওঁলোকে গোটেই কাৰ্যসূচীবোৰ তেওঁলোকে প্ৰতি বছৰে পালন কৰে আৰু খুব ধুনীয়াকৈ পালন কৰে আৰু এই মিছনৰ এটা মানে এনেকুৱা ডিচিপ্লিন হিচাপে তেওঁলোকে চলাই আছে। তাৰ বাবে আমি দেখিবলৈ পাইছোঁ অলপ দিনৰ ভিতৰত তেওঁলোকে ইয়াত ধুনীয়া RCC বিল্ডিং কৰি মন্দিৰ প্ৰতিষ্ঠিত কৰিছে। তাৰ বাবে এই মিছন কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। মই বিশেষ একো নকওঁ, চবৰে সুস্বাস্থ্য কামনা কৰিছোঁ, মংগল কামনা কৰিছোঁ। মা যাতে চবকে ভাল ৰাখে, সুস্থ ৰাখে আৰু মিছনৰ উন্নতি কামনা কৰোঁ। ইমানখিনিকে কৈ মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। कैबिनेट मंत्री रुपेश गोवालादेव, ज्येष्ठ चिकित्सक डॉक्टर PK शर्मा देव, डुमडुमा नगर समितिर सभानेत्री कांता भट्टाचार्य देव और मोर ओचरते बहि थका नंदी सार और भक्तगण, আজি পোনপ্ৰথমে মই এই কালী পূজা আৰু দীপাৱলী সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই ৰামকৃষ্ণ সেৱাশ্ৰমে এই কালী পূজা আৰু দীপাৱলীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে যিদৰে এই দুখীয়া লোকসকলৰ মাজত কম্বল বিতৰণ কৰি আহিছে, সঁচাকৈয়ে খুব প্ৰশংসনীয় কাম কৰি আহিছে। তাৰ বাবে মই ৰামকৃষ্ণ সেৱাশ্ৰম কৰ্তৃপক্ষক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আগলৈকেও এইদৰে দুখীয়া লোকসকলক এইদৰে যেন সহায় কৰি যায়। মোৰো কেইবাবাৰো ইয়াৰ ৰামকৃষ্ণ সেৱাশ্ৰমৰ যিবোৰ পৰিচালক সমিতি আছে তেওঁলোকে কেইবাৰো মোক ৰিকুৱেষ্ট কৰিছিল যে আপুনি ছানডে ৰাতিপুৱা আহি অলপ বহি দিয়ক। মোৰ মন যায়, কিন্তু সঁচাকৈ মই অতি ব্যস্ত। তাৰ মাজতো মই আশা ৰাখিছোঁ যদি কেতিয়াবা পাৰোঁ আগতীয়াকৈ কৈ মহিলাসকলৰ মাজত কিদৰে আমি কিছুমান বেমাৰ প্ৰতিৰোধ কৰিব পাৰোঁ, তাৰ কাৰণে কিছুমান আমি সজাগতা সভাৰো আয়োজন কৰিব পাৰোঁ। আৰু মই নিশ্চয় এই প্ৰচেষ্টা হাতত ল'ম বুলি আশা ৰাখিছোঁ। বৰ দীঘলীয়া বক্তব্য নাৰাখোঁ, ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। আপি বেগম এই সাধু নিবাস নিৰ্মাণ কৰোঁতে আমাৰ মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালাদেৱে যথেষ্ট সহায় কৰিছে। তেখেতক আমাৰ ৰামকৃষ্ণ সেৱাশ্ৰমৰ কৰ্মকৰ্তাসকলে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছে। আৰু আমাৰ চিকিৎসক PJ ডেকাই যিটো প্ৰস্তাৱ দিলে, এই প্ৰস্তাৱটো আমাৰ কৰ্মকৰ্তাসকলে শুনি খুব ভাল পালে, যাতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছে আৰু কিছুদিনৰ ভিতৰতে যাতে বাস্তৱায়িত ৰূপ লয়, ইয়াৰ কাৰণে আমি অকণমান আপোনাৰ ওচৰত কেতিয়াবা যাব পাৰোঁ।
সভাপতি শ্রীযুত পরিতোষ নন্দী মহাশয় দু একার কবলে অনুরোধ করেছি। বলা হয়ে গেল বাংলাতেই বলি। আজকে এই শুভ অনুষ্ঠানে আমাদের মধ্যে যে তারা এসছেন এর জন্য সবাইকে আমি ধন্যবাদ জ্ঞাপন করি। ওনাদের উপস্থিতিতে আমরা সত্যি অত্যন্ত কৃতজ্ঞ এবং ওনাদের বলা মতে আমিও মিলিয়ে বলি যে ভবিষ্যতে আমরা যদি কোনো কর্মধারা সংগঠিত করতে চেষ্টা করি ওনারা আসবেন, আমাদের সাথে যোগদান করবেন এই আশা করি। আজকের এই শুভ দিনে আমি সবাইকে একটা বিশেষ অনুরোধ করি। অনুরোধটা হচ্ছে এই যে আমরা মা কালীর পূজা করি বা দুর্গা মায়ের যে পূজা করি, এই পূজাগুলি সম্বন্ধে আমাদের জানা দরকার। এই যে মায়ের কেন 4টা আমার আশ্রমর সভাপতি শ্রীযুত বাপন গণিতে এটি কম্বল বিতরণ কৰিবলৈ লৈছে পিংকি ঘোষক। এই লাইটটা যে পার্মানেন্ট হলে খুব সুন্দর লাগতো। পিছনে বয়ে আছে, পিছনে বইলার মধ্যে ওঠা ভালো করে।